লিকুর না লিকুর থেকে আপনার নাম্বারটা লইছিল না স্যার মনীষা ব্লাডে নাই যাবো ইয়ার কি কালি প্ৰথম দিনাৰ পৰা আমি নাগৰিজুলি চাহ বাগিচা পিপলেনি আৰু কালচেনি এই তিনিখন গাঁৱত আমি মেলেৰিয়াৰ চিনাক্তকৰণৰ কাম কৰি আছোঁ আৰু মুঠতে এতিয়ালৈ ৯৫ গৰাকী এই মেলেৰিয়া ৰোগত আক্ৰান্ত হোৱা ৰোগী আমি চিনাক্তকৰণ কৰিছোঁ আৰু এই ৰোগীসমূহ এতিয়ালৈ সুস্থভাৱে আছে তেওঁলোকৰ ট্ৰিটমেণ্ট চলি আছে ইতিমধ্যে ৫০% ৰোগীৰ ট্ৰিটমেণ্ট কমপ্লিট হৈছে তেওঁলোক সম্পূৰ্ণ সুস্থ আৰু বাকীখিনিৰ ট্ৰিটমেণ্ট চলি আছে কি ব্যৱস্থা গ্ৰহণ কৰিছে আপোনালোকে আমি এই ৰোগ নিয়ন্ত্ৰণৰ কাৰণে আমি যথেষ্ট ব্যৱস্থা লৈছোঁ স্বাস্থ্য বিভাগৰ ফালৰ পৰা আৰু ইয়াত আমাক নাগৰিজুলি বাগানৰ ফালৰ পৰাও আমাক সহায় কৰিছে আমি 5টা ইয়াতে টিম নিয়োগ কৰিছোঁ এই 5টা টিমে অহৰহ সাৰ্ভেলেন্সটো আমাৰ আগবঢ়াই নিছে আমি ভেক্টৰ কণ্ট্ৰলৰ কাৰণে ফগিং অপাৰেশ্যন কৰিছোঁ কমিউনিটিৰ যিবিলাক আঁঠুৱা আছে এইবিলাক আমি আঁঠুৱা ঔষধীকৰণ কৰিছোঁ লগতে আমি ৰাইজৰ সজাগতাৰ কাৰণে সজাগতা সভা আমি অনুষ্ঠিত কৰিছোঁ ইয়াতে আচলতে মেলেৰিয়া আমাৰ পিভি মেলেৰিয়া ধৰা পৰিছে পিভি মেলেৰিয়া সাধাৰণতে ইমান মাৰাত্মক নহয় তথাপিও যাতে মেলেৰিয়াটো সাংঘাতিকভাৱে বাঢ়ি নাযায় তাৰ কাৰণে আমি সকলোখিনি ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিছোঁ আচলতে এই অঞ্চলখিনি এটা সময়ত যথেষ্ট এণ্ডেমিক আছিলে আজি ৩-৪ বছৰ ইয়াতে মেলেৰিয়া ধৰা পৰা নাছিলে কিন্তু এইবাৰ হঠাতে ধৰা পৰিলে আচলতে এইবাৰ আগতীয়া অলপ বৰষুণ হ'ল বা ফেক্টৰ ডেন্সিটিটো বাঢ়ি গ'ল মহৰ প্ৰকোপটো বাঢ়ি গ'ল সেইকাৰণে বোধকৰো এই বেমাৰৰ প্ৰাদুৰ্ভাৱটো এইবাৰ দেখা গ'ল আচলতে ৰাইজ যদি সজাগ আৰু সচেতন হয় আমি কিছুমান ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰোঁ এতিয়া মেলেৰিয়াৰ ক্ষেত্ৰত যদি ৰাইজে সদায় খোৱাৰ সময়ত আঁঠুৱা ব্যৱহাৰ কৰে মহ আৰু মানুহৰ যদি যিটো কণ্টেক্ট এই কণ্টেক্টটো যদি নোহোৱা হৈ যায় আমি এই ৰোগসমূহ নিয়ন্ত্ৰণ কৰিব পাৰোঁ সদায় সন্ধিয়া সময়ত যদি ঘৰৰ ভিতৰত ধূপ ধূনা ব্যৱহাৰ কৰে মহটো তেতিয়া ঘৰৰ ভিতৰৰ পৰা আঁতৰি যাব আৰু এই ৰোগসমূহ আমি নিয়ন্ত্ৰণ কৰিব পাৰিম ৰোগ বিয়পিব নোৱাৰে যিহেতু মহৰ কামোৰৰ পৰা এই ৰোগ বিয়পে আৰু ঘৰৰ ওচৰ পাজৰ যদি আমি চাফ চিকুণকৈ ৰাখোঁ ঘৰৰ ওচৰত যদি আমি পানী জমা হ'ব নিদিওঁ চাফা পানী তেতিয়াহ'লে মহৰ বংশবৃদ্ধিটো ৰোধ হ'ব আৰু মানুহ আৰু মহৰ মাজত এই যিটো কণ্টেক্ট এইটো কমি যাব আৰু এই ৰোগ অট'মেটিক নিয়ন্ত্ৰণ হ'ব মেলেৰিয়া আমাৰ ইয়াত সাধাৰণতে দুবিধ পোৱা যায় প্লাজমডিয়াম ফেলচিফৰাম আৰু প্লাজমডিয়াম ভাইভেক্স মানে পিভি আৰু পিএফ যিটো পিএফ এইটো তীব্ৰ ধৰণৰ মেলেৰিয়া বুলি যাক আমি কোৱা হয় আৰু আমাৰ প্লাজমডিয়াম ভাইভেক্স সাধাৰণ বিধ যিটো প্লাজমডিয়াম ফেলচিফৰাম সেইটো মানে আপোনাৰ খুব 2 দিন বা 3 দিনৰ ভিতৰত তেওঁ চিকিৎসা নাপালে তেওঁৰ এইটো ব্ৰেইনত মানে আক্ৰমণ হয় এই বীজাণুটোৱে আৰু ইয়াত আমি পাইছোঁ পিভি আৰু প্লাজমডিয়াম ভাইভেক্স আৰু এইটো সাধাৰণ বিধ হয় কিন্তু যদিও ইয়াৰ চিকিৎসা যদি তেওঁলোকে দেৰি কৰে তেতিয়াহ'লে এইটো মানে আমাৰ লিভাৰত মানে ধৰেতো তেওঁ স্প্লিনত বাল হৈ থাকে ইয়াৰ ফলত মৃত্যু সাধাৰণতে নহয় যদি চিকিৎসা যদি তেওঁ দীঘলীয়া মানে বহুদিনলৈকে নোলোৱাকৈ থাকে মৃত্যু হোৱাও আমি দেখিছোঁ আমাৰ জিলা প্ৰশাসনে খুব সুন্দৰ ব্যৱস্থা লৈছে আৰু আমাৰ তামোলপুৰ জিলাখন মেলেৰিয়াৰ কাৰণে আগতে খুব বিখ্যাত আছিলে গানো ওলাইছে মেলেৰিয়াক লৈ তেনেকুৱা যাতে পৰ্যায়লৈকে নাহে তাৰ কাৰণে আমাৰ জিলা প্ৰশাসন মেলেৰিয়া ডিপাৰ্টমেণ্ট খুব সতৰ্কতাৰে কাম কৰি আছে যিখিনি যাৱতীয় ব্যৱস্থা তেখেতসকলে ল'ব লাগে বা যিখিনি নেকি আমাৰ চেম্পল কালেকশ্যন কৰি টেষ্ট কৰিব লাগে বা আমাৰ মেলেৰিয়াক প্ৰতিৰোধ কৰাৰ কাৰণে যিখিনি নেকি আমাৰ সাইণ্টিফিক আৰু মেডিকেল সায়েন্সৰ নিয়ম মতে কৰিব লাগে গোটেইখিনি কাম কৰা হৈছে আৰু প্ৰত্যেকটো অঞ্চলত এটা ব্লাড টেষ্ট কৰা হৈ আছে ইতিমধ্যে প্ৰায় 400-500 জন ব্যক্তিৰ ব্লাড টেষ্ট কৰা হৈছে আৰু লাহে লাহে এই কামখিনি
প্ৰত্যেকজন ব্যক্তিলৈকে লৈ যোৱাৰ প্ৰচেষ্টা আমাৰো থাকিব, আমাৰ প্ৰশাসনৰো থাকিব। মুঠতে আমাৰ লক্ষ্য হ'ব যাতে এই অঞ্চলটোৰ পৰা যাতে মেলেৰিয়াটো আৰু বেলেগ অঞ্চললৈকে বিয়পি যাব নোৱাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।